নমস্কাৰ সকলোকে পুনৰবাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি 3, 4 আৰু 5 জুলাই 2024 কাৰেণ্ট এফেয়াৰ্ছখিনি এইটো ভিডিঅ' ডিছকাছ কৰিম। আপোনালোকে যদি আমাৰ চেনেলটো ফলো কৰি আহিছে তেনেহ'লে নিশ্চয় গম পাব যে আমাৰ চেনেলটো ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা সেশন আপলোড কৰা হয় আৰু এই কাৰেণ্ট এফেয়াৰ্ছৰ সেশনটোত আমি ডেইলি গোটেইখিনি গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰোঁ, যিখিনি আমাৰ আহিবলগীয়া কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হ'ব। লগতে আপোনালোকৰ ডে টু ডে নলেজ গেদাৰিঙৰ ক্ষেত্ৰতো খুব সহায় কৰিব এই সেশনটোৱে। আমি আজি সেশনটো ষ্টাৰ্ট কৰিছো। আজিৰ প্ৰথম নিউজটো হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চ চিফ ইনগ্ৰেটছ ৱেপন চিষ্টেম স্কুল ইন হায়দৰাবাদ। ৰিচেণ্টলি আমাৰ ভাৰতীয় বায়ুসেনাৰ মুৰব্বী, তেখেতৰ নাম হৈছে বিবেক ৰাম চৌধুৰী, তেখেতে এখন ৱেপন চিষ্টেম স্কুল ইনগ্ৰেশ্যন কৰিলে আৰু সেইখন ক'ত বনাইছে সেয়া হৈছে হায়দৰাবাদ। ঠিক আছে, হায়দৰাবাদ কাৰ কেপিটেল হয়? তেলেংগানা কেপিটেল। তাৰপিছত ছেকেণ্ড নিউজটো হৈছে নেশ্যনেল ষ্টেটিষ্টিক্স ডে ৰিচেণ্টলি 29 জুনত পতা হ'ল আৰু এই নেশ্যনেল ষ্টেটিষ্টিক্স ডেত প্ৰফেচৰ প্ৰশান্ত চন্দ্ৰ মহালাবোভিছক কি কৰা হয়? তেখেতক ট্ৰিবিউট দিয়া হয় আৰু এই বছৰৰ থিমটো আছিলে ইউজ অফ ডাটা ফৰ ডিচিশ্যন মেকিং। ঠিক আছে, নেক্সট আমি থাৰ্ড নিউজটোলৈ আহিছোঁ। থাৰ্ড নিউজটো হৈছে ইউনিয়ন আৰ্বান ডেভেলপমেণ্ট মিনিষ্ট্ৰী এক্সটেণ্ডেড স্মাৰ্ট চিটিজ মিছন টিল 31 মাৰ্চ 2025। আমি সকলোৱে জানো স্মাৰ্ট চিটিজ মিছন মোদী গভৰ্ণমেণ্টে ষ্টাৰ্ট কৰিছিলে আৰু এই স্মাৰ্ট চিটিজ মিছন ষ্টাৰ্ট কৰা হৈছিল কিমান চনত? 2015 আৰু 2024 শেষ কৰাৰ কথা আছিল, কিন্তু যিহেতু আৰু কিছু কাম বাকী থাকিলে সেই কামখিনি 31 মাৰ্চ 2025 লৈকে সেই কামখিনি কৰিবলৈ ডেডলাইনটো এক্সটেণ্ড কৰি দিয়া হ'ল। ঠিক আছে, নেক্সট ইণ্ডিয়া টু হোষ্ট 46th ইউনেস্কো হেৰিটেজ পেনেল সেশ্যন ইন নিউ দিল্লী। আমি সকলোৱে জানো যিমানসমূহ ৱৰ্ল্ড হেৰিটেজ চাইটছ আছে এই ৱৰ্ল্ড হেৰিটেজ চাইটছসমূহ কোনটো সন্থাই দিয়ে, ৰিকগনাইজ কৰে? সেই সন্থাটো হৈছে ইউনেস্কো। আৰু এই বছৰৰ যি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটৰ যি পেনেল সেশ্যন সেয়া আমাৰ ভাৰতৰ নিউ দিল্লীত হ'বলৈ গৈ আছে আৰু ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ চাইটছ টোটেল আমাৰ ভাৰতত কেইখন আছে? আমাৰ ভাৰতত টোটেল 42খন আছে আৰু ইউনেস্কো হেডকোৱাৰ্টাৰ ক'ত আছে আপোনালোকে কমেণ্ট কৰি জনাব আৰু কিমান চনত ফৰ্মেশ্যন হৈছিল সেইটো কমেণ্ট কৰি জনাব। ঠিক আছে, নেক্সট ফিফ্থ নিউজটোলৈ আহিছোঁ। ৰুদ্ৰম 1 নামৰ এখন এণ্টি ৰেডিয়েশ্যন মিছাইল ৰিচেণ্টলি ডিফেন্স ৰিচাৰ্চ ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যনে ডেভেলপ কৰিছে আমাৰ ভাৰতীয় বায়ুসেনাৰ কাৰণে আৰু এই যি মিছাইল আমাৰ ভাৰতীয় বায়ুসেনাৰ যি সুখয় বিমান আছে সেই বিমানখনৰ পৰা লঞ্চ কৰিব পৰা যাব। ছিক্সথ নিউজটোলৈ আহিছোঁ। ছিক্সথ নিউজটো হৈছে JMM লিডাৰ হেমন্ত সোৰেন টেক্স ওথ এজ CM অফ ঝাৰখণ্ড ফৰ থাৰ্ড টাইম। ঝাৰখণ্ডৰ CM হিচাপে হেমন্ত সোৰেন তৃতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিছে। মনত ৰাখিব, ৰিচেণ্টলি যিসমূহ ষ্টেটৰ CM ঘোষণা কৰা হৈছে সেইসমূহ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, আহিবলগীয়া এক্সামৰ কাৰণে। তাৰপিছত 4 জুলাই ডেথ এনিভাৰ্চাৰী অফ স্বামী বিবেকানন্দ পতা হয় আৰু স্বামী বিবেকানন্দৰ যি জন্ম তিথি, যাক আমি কি কৰোঁ আমাৰ ভাৰতত নেশ্যনেল ইউথ ডে হিচাপে পালন কৰোঁ, সেয়া কোন তাৰিখে হয়? 12 জানুৱাৰী তাৰিখে। স্বামী বিবেকানন্দৰ যদি আমি অলপ পাৰ্চনেল লাইফটো চাবলৈ যাওঁ তেনেহ'লে তেখেতৰ যি অৰিজিনেল নাম আছিলে সেই নাম আছিলে নৰেন্দ্ৰনাথ দত্ত। ঠিক আছে, আৰু স্বামী বিবেকানন্দৰ এটা ফেমাছ স্পীচ আছিলে যি চিকাগোত দিছিলে, সেই স্পীচটো কোন তাৰিখে দিয়া গৈছিলে সেয়া আপোনালোকে মোক কমেণ্ট কৰি জনাব। তাৰপিছত নেক্সট নিউজটো হৈছে সম্পূৰ্ণতা অভিযান ৰিচেণ্টলি লঞ্চ কৰিলে কোনে? নীতি আয়োগে। মনত ৰাখিব, এনেকুৱা অভিযান হওক যিকোনো মিছন হওক এইসমূহ এক্সামত খুবেই সদায় দেখা যায়। আজি সেশ্যনটোত ইমানখিনি আছিলে। ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু নিজৰ ফ্ৰেণ্ড চাৰ্কুলৰ মাজত শ্বেয়াৰ কৰি দিব যিসকলে আগন্তুক কম্পিটিটিভ এক্সামিনেশ্যনৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে। থেংক ইউ, পুনৰ এটা ভিডিঅ'ত নিশ্চয় লগ পাম।